আজি মা ঘৰলৈ ভাত খাব মাতিলে আৰু সকলোৱে লগে ভাগে সাজ খাম কাৰণ ভণ্টিহঁতো আহিছে। পোলাওটো বনাবলৈ চুমে মোকে দিলে, তাই মাংসখিনি বনাব আৰু বাকীবিলাক বনাব। মই এতিয়া পোলাওৰ কাৰণে ৰেডি কৰিছোঁ। ৰিফাইন তেল অলপ দি পিঁয়াজ অলপ দিলোঁ, তাতে লং ইলাচি দালচেনি আৰু ভণ্টিয়ে কাটি দিয়া গাজৰ কেপচিকাম বিন সকলোখিনি দি একেলগে ভাজি ল'লোঁ। আৰু এতিয়া জিৰা কেইটামানো ইয়াত দি দিছোঁ। জিৰা দিলে ইয়াৰ টেষ্টটো বহুতেই ভাল লাগে। তাৰপিছত কাজু কেইটামান আৰু কেইটামান খিচমিচ দি ভালকৈ ভাজিলোঁ যেতিয়ালৈকে বিনৰ কালাৰখিনি চেঞ্জ হৈ নাযায়। এয়া দেখিছে কালাৰ চেঞ্জ হৈ আহিছে। এতিয়া চাউলখিনি দি দিলোঁ। বাসমতি চাউল ৰাইচ হয়। ভণ্টিয়ে ধুই দিলে, পানীটো তলত আছিলে, মই নেদেখিলোঁ। এটা হাতে মোবাইল ধৰি বনাবলৈ বহুতেই দিগদাৰ। আৰু ইয়াত অলপমান চয়া চচ দিলোঁ, তেতিয়া কালাৰটো ধুনীয়া হৈ আহে। পোলাও অলপমান ভাজি লোৱাৰ পিছত ইয়াত নিমখ এচামুচ আৰু এচামুচ চেনি দি ধুনীয়াকৈ লৰাই দিম। ভাজি থাকিব লাগিব যেতিয়ালৈকে তলত লাগি যোৱা নিচিনা নহয়। ঘনাই ঘনাই লৰাই থাকিব আৰু গমেই পাব এয়া ভাজি হৈ গ'ল। এতিয়া পানী দি দিলোঁ শেষত। পানী বেছিও দিব নালাগে, জোখত দিব, চাউলখিনি যাতে ডুব খাই যায়, ওলাই নাথাকে। আৰু এতিয়া ঢাকোন মাৰি থৈ দিম। আৰু এইপিনে চুমে মাংস বনাই আছে। আজি ছাগলী মাংস আনিছে, তাই ধুনীয়া বনায়। আৰু আজি খাবলৈও ৰেডি হৈ গ'ল। এয়া ছাগলী মাংস, পোলাও আৰু ভাতকেৰেলা চব্জি আৰু লগত অলপমান ভাতো দিছে। আৰু আমাৰ এই সৰু পাৰ্টি প্ৰথমতে আৰম্ভ হৈ গ'ল। লগে ভাগে এনেকৈ সকলোৱে খালে ভালো লাগে। আৰু এনেকৈ নাপাওঁৱেই বেছিভাগ সময়। গৰম বন্ধ সময়খিনিত সকলো লগ হওঁ।